যোৰহাট সলব্ৰুক স্কুলত কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন। সলব্ৰুক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হৈছে যোৰহাট জিলাৰ ভিতৰতে অন্যতম এখন ইংৰাজী মাধ্যমৰ আগশাৰীৰ শিক্ষানুষ্ঠান। এই বছৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত 100% উত্তীৰ্ণ হোৱাত উৎফুল্লিত ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকল। দেওবাৰে বিদ্যালয়খনৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰা হয় আৰু প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীক একোখনকৈ মানপত্ৰ তথা একোখনকৈ স্মাৰক প্ৰদান কৰা হয়। তাৰ মাজতে বিদ্যালয়ৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰ অয়নজ্যোতি দত্তক 5,000 টকাৰ এক পুৰস্কাৰ আগবঢ়োৱা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয়খনৰ সঞ্চালক জাহিৰুল আহমেদ, JB কলেজৰ পদাৰ্থ বিজ্ঞানৰ সহকাৰী অধ্যাপক আকাশদীপ্ত ঠাকুৰ, ইংৰাজী বিভাগৰ অধ্যাপিকা চাবা আনিছ, ভৃগু কুমাৰ হাজৰিকা, জিকিৰ শিল্পী তথা সাংবাদিক নেকিব আহমেদ, জ্যেষ্ঠ সাংবাদিক চক্ৰসেন গগৈ আৰু কেইবাজনো বিশিষ্ট অতিথি। এই বছৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত 35জন ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। তাৰে 29জনে প্ৰথম বিভাগ, 6জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় আৰু এজনে ডিষ্টিংশ্যন পাই 100% উত্তীৰ্ণ হয়। অতিথিসকলে ভাষণত সকলো ছাত্ৰ-ছাত্ৰীকে একোজন সুনাগৰিক হৈ নিজৰ লক্ষ্যত উপনীত হ'বলৈ পৰামৰ্শ আগবঢ়ায়। শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অপ্ৰাণ চেষ্টাত বিদ্যালয়খনে নাম উজ্বলাবলৈ সক্ষম হৈছে বুলিও সঞ্চালকগৰাকীয়ে ভাষণ প্ৰসংগত কয়। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ। আচলতে সলব্ৰুকৰ শাখা হিচাপে যোৰহাটত এখন বিদ্যানুষ্ঠান হৈছে বুলি গম পাইছিলোঁ, কিন্তু এই অনুষ্ঠানলৈ আহি অনুভৱ কৰিছোঁ যে প্ৰকৃত জ্ঞান তীৰ্থ এই অনুষ্ঠান। আৰু ইয়াত এই ছাত্ৰ-ছাত্ৰীসকল, যিসকল ছাত্ৰ-ছাত্ৰী আজি আনুষ্ঠানিকভাৱে বিদায় লৈছে, তেওঁলোকক উদ্দেশ্যি কেইটামান কথা মই কৈছিলোঁ যে বিজ্ঞান শাখাই হওক বা কলা শাখাই হওক, ভৱিষ্যত জীৱনৰ বাবে তেওঁলোকৰ বাবে অজস্ৰ দুৱাৰ মুকলি হৈ আছে আৰু তেওঁলোকৰ কৃচ্ছ সাধনাৰে, তেওঁলোকৰ কষ্টেৰে, তেওঁলোকৰ মেধা শক্তিৰ জোৰত তেওঁলোকে সকলো হোৱাটো সম্ভৱ হ'ব পাৰে। তেওঁলোকে ভৱিষ্যতে যি বিচাৰিছে, প্ৰতিষ্ঠিত এজন অভিযন্তা হ'ব পাৰে, ব্যৱসায়ী হ'ব পাৰে, অধিবক্তা হ'ব পাৰে, কিন্তু প্ৰকৃত মানুহ তেওঁলোক কেনেকৈ হ'ব পাৰিব সেই বিষয়ে তেওঁলোকক মাত্ৰ মই কেইটামান কথা ক'বলৈ প্ৰয়াস কৰিছিলোঁ। খুবেই ভাল লাগিলে, অতিশয় আনন্দিত অনুভৱ কৰিছোঁ আৰু ছাত্ৰ-ছাত্ৰীসকললৈ অজস্ৰ অভিনন্দন, শুভকামনা জনাইছোঁ আৰু শিক্ষক আৰু এই বিদ্যালয়ৰ যিসকল ব্যক্তি জড়িত হৈ আছে সকলোলৈকে মই শুভেচ্ছা জনাই এইখিনি কথাকে ক'ব বিচাৰিম বুলি আপোনালোককো জনালোঁ। মই শিক্ষা প্ৰসাৰৰ ক্ষেত্ৰত বেছি আগ্ৰহী নহয়, পঢ়োৱাতকৈ। আমি স্কুলখন আৰম্ভ কৰিছিলোঁ স্বৰ্গীয় ডক্টৰ অনুপ গগৈদেৱৰ। তেওঁ IIT প্ৰফেচাৰ আছিলে। আমি গুৱাহাটীত আৰম্ভ কৰাৰ পিছত নেক্সট আমি যোৰহাটত আৰম্ভ কৰিলোঁ। তাৰপিছত তেখেত আমাৰ মাজত আজি নাই, হ'লেও তেখেতৰ যিটো ব্ৰেইন চাইল্ড আছিল যোৰহাট, গতিকে যোৰহাটত আমি ষ্টুডেণ্ট যেতিয়া প্ৰথম আৰম্ভ কৰিছিলোঁ তেতিয়া আমি বহুতো হতাশাটো ভুগিছিলোঁ কেতিয়াবা, কি হ'ব কি নহ'ব, কিন্তু আমি আমাৰ টিচাৰসকলৰ অপুৰুষাৰ্থ চেষ্টাত আমি খুব ভাল ৰিজাল্ট কৰালোঁ। 35টা ল'ৰা ছোৱালীয়ে এইবাৰ পৰীক্ষা দিছিলে। প্ৰথম বেষ্ট হিচাপে আমাৰ 35টাই ভালকে পাছ কৰিছে। তাৰ 29টা ফাৰ্ষ্ট ডিভিজন পাইছে, 5টা ডিষ্টিংশ্যন, 9টা ষ্টাৰ। আৰু এই নিচিনা ৰিজাল্টে আমাকো অলপ মনোবল বঢ়াইছে। ভৱিষ্যতে আমি আৰু ভাল ৰিজাল্ট কৰাম। গতিকে আমি ভাবিছোঁ যে ছাৰৰ যিটো কম পইচাত ভাল এডুকেশ্যন, সেই বস্তুটোত আমি ফুলফিল কৰাবলৈ চেষ্টা কৰিম। আৰু আমি কিছুমান বিশেষকৈ ফাইনেন্সিয়েলি উইক ষ্টুডেণ্টকো আমি সহায় কৰিছোঁ। এইবছৰ আমি তেনেকুৱা এটা ল'ৰা ফুল আমি স্পনচৰ কৰি পঢ়াইছিলোঁ, ভাল ৰিজাল্টেই কৰিছে। গতিকে ভৱিষ্যতে আমি সেই যিটো ফাইনেন্সিয়েলি উইক সেই ছেকশ্যনটোলৈও আমি চকু ৰাখিম। আৰু আমি ভাবিছোঁ যে সলব্ৰুক যোৰহাটৰ ভিতৰত এখন অগ্ৰগণি অনুষ্ঠান হিচাপে স্বীকৃতি প্ৰাপ্ত কৰিব বুলি মই আশা কৰোঁ। ধন্যবাদ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, মোৰ মা-দেউতা আৰু বাকী সকলো যোনে মোৰ ভালটো বিচাৰে সকলোকে ধন্যবাদ জনাইছোঁ। মোৰ মা-দেউতা, ভণ্টি, শিক্ষাগুৰুসকল। ইয়াৰ পিছত মই এতিয়া বৰ্তমান পৰীক্ষাবোৰ দি আছোঁ। আপোনাৰ পৰীক্ষাবোৰত য'তেই পাওঁ আৰু তাতে পঢ়িম বুলি ভাবিছোঁ। এইম ইন লাইফ বুলি তেনেকৈ মই একো নাই, আপোনাৰ যিটোতে কাম কৰোঁ তাতে নিজৰ বেষ্টটো দিব চাম।